এইবাৰৰ অসম গ্ৰন্থমেলা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে। অসম গ্ৰন্থমেলাত প্ৰতিদিনে দেখা গৈছে গ্ৰন্থানুৰাগীৰ ভিৰ। প্ৰথম ২৭ তাৰিখৰ পৰা আৰম্ভ হৈছিল। প্ৰথম দিনাৰ পৰাই ইয়াতে যিটো সমাদৰ ৰাইজৰ সমাদৰ যথেষ্ট পাইছে আৰু ইয়াতে গ্ৰন্থ বিক্ৰীও যথেষ্ট হৈছে। আপোনালোকে দেখাই পাইছে বহুত মানুহ আহিছে আৰু স্থলে স্থলে মানুহ সোমাই আছে। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা এতিয়া লেখক পাঠকৰ মিলনভূমিত পৰিণত হৈছে। গ্ৰন্থানুৰাগী লোকসকলে মন পচন্দৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ঘূৰি ফুৰিছে। আয়োজকসকলে জানিব দিয়া অনুসৰি যোৱা ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাত এতিয়ালৈ প্ৰায় ৩ কোটি টকা মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে। কালিলৈকে মুঠ ৩ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি আমি অনুমান কৰিছোঁ। উল্লেখযোগ্য যে এইবাৰ খানাপাৰাত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে পাৰ্কিঙৰ সমস্যাৰ সমাধানো হৈছে। আনহাতে গুৱাহাটীৰ বাহিৰৰ গ্ৰন্থ অনুৰাগীসকলৰ বাবে যাতায়াতৰ ব্যৱস্থা সুলভ হোৱাও পৰিলক্ষিত হৈছে। হয়, চানমাৰীত হোৱা যিখন গ্ৰন্থমেলা তাৰ তুলনাত খানাপাৰাত যিহেতু এইবাৰ অনা গ'ল, তাৰ তুলনাত ইয়াত যথেষ্ট সুবিধা আছে। ইয়াৰ কথা হৈছে ইয়াত খালী ঠাই বহুত আছে। দ্বিতীয়তে ইয়াত গাড়ী ৰখাৰ কাৰণে সুবিধা বহুত। তৃতীয়তে ইয়াত যোগাযোগ ব্যৱস্থা সুচল। বিশেষকৈ অকল গুৱাহাটীৰ ভিতৰৰ মানুহখিনিয়েই নহয়, বাহিৰৰ নগাঁও, মৰিগাঁও, জাগিৰোড, ৰহা, নলবাৰী, ৰঙিয়া, জালুকবাৰী, মিৰ্জা বিভিন্ন ঠাইৰ পৰা মানুহ আহিব পাৰে। বিশেষকৈ এইবাৰ গুৱাহাটীৰ অসম গ্ৰন্থমেলাত সাংবাদিক আৰু তৰুণ লেখকৰ গ্ৰন্থ সৰ্বাধিক সমাদৃত হোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ লগতে নতুনকৈ প্ৰকাশ পোৱা কেইবাখনো গ্ৰন্থই এইবাৰৰ গ্ৰন্থমেলাত পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নন্দিনীৰ সম্পাদক মাইনী মহন্তৰ কেনেকৈ হ'ব পাৰি জনপ্ৰিয় লেখক নামৰ গ্ৰন্থখন সাহিত্য সেৱীৰ মাজত সমাদৃত হৈছে। তদুপৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ সাগৰ হেৰুৱা দুখ, জিতুমণি বৰাৰ হেৰাই যোৱা দেউতাক, প্ৰশান্ত কুমাৰ দাসৰ সমাজ চিনেমা যৌনতা, প্ৰণয় বৰদলৈৰ হিমালয়ৰ দুৰ্জয় শিখৰত আদি গ্ৰন্থইও পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছে। ইফালে নতুন এই গ্ৰন্থসমূহৰ উপৰি এইবাৰ সাহিত্য একাডেমী বঁটা লাভ কৰা সমীৰ তাঁতীৰ কাব্য সংকলন ফৰিংবোৰে বাটৰ কথা জানে আৰু অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰা ইয়েছে দৰ্জে থংচিৰ গ্ৰন্থ ধাৰ আৰু অনন্য গল্প গ্ৰন্থ অনুৰাগীয়ে যথেষ্ট ক্ৰয় কৰিছে। আমার নাম মুস্তাফা কামাল। আমরা প্রায় ২০ বছর ধরে আসাম বুক ফেয়ার করি। ইসলামিক বিভিন্ন রকম দর্শনের ইসলামিক দর্শন আছে, ইসলামী সাহিত্য আছে, তোমার এমনি ইসলামিক ধর্মীয় কিতাব আছে, কোরআন তফসির আছে, হাদিসের তফসির আছে। আরিফুল ইসলাম রিপোর্ট, আওয়াজ দ্য ভয়েস।